লামডিঙত ভয়ংকৰ পথ দুৰ্ঘটনা ঠিকতে নিহত স্কুটি আৰোহী শনিবাৰে নিশা লামডিং লংকা ৰোডৰ PWDৰ সমীপত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় AS31E1239 নম্বৰ স্কুটি নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰ খুনা মাৰি দুৰ্ঘটনাগ্ৰস্ত হয় আৰু এই দুৰ্ঘটনাত স্কুটি আৰোহী অভিজিত দাস ওৰফে পাপাই ঠিকতে মৃত্যু হয় আৰু নিহত অভিজিত দাস লামডিং ঝুলন পুলৰ বাসিন্দা বুলি জানিব পৰা গৈছে এই হুকাবহ ঘটনাই সমগ্ৰ লামডিং অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে Bureau Report, Assam Northeast News Live. जो पेशेंट रोड एक्सीडेंट होছিলে तो पेशेंट ইয়াতে মৃত অৱস্থাতে আনিছে হেডত ইঞ্জুৰি আছে বহুত ইঞ্জুৰি আছে স্কালবনটো ভাঙি গৈছে তো পেশেন্ট মানে এটা হাতে আমি কিবা ভাইটাল চেকডিং একো পোৱা নাই কি নাম পেশেন্ট অভিজিত দাস তে গৈছো তাত গৈ পেলাই দেখিছো যে সি তাত পৰি আছে তাত তেজ পুৰা ওলাই আছে মুখৰ পৰা আৰু নাকৰ পৰা তেতিয়া মই উঠাই পেলাই অৰ্ডাৰ ৰাখিলোঁ তেতিয়া সি মানে একো মানে লৰচৰা কৰা নাই কি গাড়ী আছিলে তাই স্কুটি আছিলে কি নাম আছিলে ল'ৰাটোৰ নাম পাপাই বুলি মাতি থাকে ইয়াত মানুহে